हेलो एवरीवन কি খবৰ আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো ভালে আছে ডেইলি ব্লগৰ আজিৰ এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আপোনালোক সকলোৱে গম পাইছে বৰ্তমান অম্বুবাচীৰ সময় গতিকে মই ভাবিলো মানে প্ৰতি বছৰ ভাবো আৰু অম্বুবাচী যাম বুলি কিন্তু প্ল্যানিং কৰা হয় যাব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে কিন্তু এবাৰ যেহেতু মা কামাখ্যাই মাতিছে আৰু ভাগ্য হৈছে গতিকে অম্বুবাচী মেলালৈ যাবলৈ এতিয়া ওলাইছো গতিকে ভাবিলো ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু গোটেই জাৰ্নি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু আমি ওলাই আহিলো খালি বাহিৰত বহুত বেছি ৰ'দ ৰাতিপুৱা যোৱা নাই আবেলি যাব ওলাইছো আগে আমাৰ বাইদেৱে এই ভিতৰতো চাকি লৈ গৈছে যেহেতু তাত গাড়ী ৰখাবৰ কাৰণে বা পাৰ্কিং নাপাম চাগে বুলি ভাবিছোঁ আৰু যোৱা নাই যিহেতু আগতে সেইকাৰণে স্কুটি লৈ অহা নাই আমি মানে বাছতে যাম আৰু কি হ'ল আহি পেলাই ৰখি দিব লগা হ'ল মাল নিয়া ট্ৰেইন গৈছে আৰু দেখিছে এইখন আমি ট্ৰেইন চলি কিমান ওচৰৰ পৰা আমি আছোঁ ইমানে মোক কৈছে যা চুই দে মই তই মৰিলেও মই সেইকাৰণে আৰু গৈয়ে আছে ট্ৰেইনটো শেষ নহয়হে আমি মানে এ চি বাছত আহিছোঁ গাইজ বিকজ বহুত বেছি গৰম হয় ন নৰ্মেল বাছত বহি যোৱাতকৈ এ চি বাছত থিয় হৈ অহাটোৱে বেছি ভাল হয় সেইকাৰণে আমি ৰৈ এ চি বাছত আহিছোঁ আৰু আপোনালোকেও সেইটো কৰিব গুৱাহাটীত থাকিলে গৰমত নৰ্মেল বাছত উঠিব এ চি বাছত উঠিব মানে গ্ৰীণ বাছত উঠিব অ'কে তোমাৰ কোৱা অনুভৱ কোৱা কেনেকুৱা লাগিছে কিয় নাই নাই এইকাৰণে এ চি বাছত উঠি পেলাই এই অৱস্থা ব্ৰেক কৰি দিবকে নোৱাৰিছে চবতে অঁ নৰ্মেল বাছত যে গ্ৰীণ হয় সেনেকুৱা নহয় কামাখ্যা হৈছে কামাখ্যা মন্দিৰ পোৱাৰ অলপ আগৰ পৰাই ইমান বেছি ভিৰ দেখি প্ৰথমেতো ভয়ে লাগিছিলে ইয়াতে যদি ইমান ভিৰ কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটোত কিমান ভিৰ হ'ব ভাবকচোন এইটোতো হাইৱে হয় আৰু ইয়ালৈ যিহেতু বহুত দূৰৰ পৰা ভক্তসকল আহে গতিকে তেওঁলোকে এই ৰাস্তাৰ মাজতে যিখিনি জেগা আছিল স্পেচ আছিল তাতে কেনেকৈ ৰেষ্ট লৈছে চাওকচোন এবাৰ আৰু বাকী ইমান বেছি ট্ৰেফিক হৈছিল নহয় বাৰু যি কি নহওক আমিতো গৈ পালোঁ মানে বাছৰ পৰা নামিলোঁ কিন্তু কেনেকৈ ৰাস্তা পাৰ হ'ব লগা হৈছিল চাওকচোন এবাৰ আহি পালোহি আৰু এতিয়া আমি গৈ আছোঁ কামাখ্যা মন্দিৰৰ ওপৰলৈকেতো খোজকাঢ়ি যাব লাগিব খালি ইমান বেছি ভিৰ মানে আধাৰ পৰা ভিৰ ভিডিঅ'টো চাবলৈ গম পাইছে গতিকে কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ নাজানো বা যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আমি কামাখ্যা মন্দিৰৰ যিটো মেইন পথ ন আমি সেইটো পথেদি অহা নাই আমি এটা বেলেগ পথেদি আহিছোঁ যিসকলে মানে জানে তেওঁলোকেতো জানেই আৰু যিটো মেখেলা উজোৱা পথ বুলি কয় সেইটো আৰু সেই পথটো আজি আপোনালোকক চিনাকি কৰি দিয়া হৈছে অঁ আমি আজি সেই পথেদি আহিছোঁ আৰু এইফালে আহি আছোঁ ওপৰলৈ গৈ আছোঁ বহুত দূৰ যাবলৈ আছে এতিয়াও বাৰু আমি জাষ্ট ষ্টাৰ্ট কৰিছোঁ কিন্তু বহুত বেছি ভিৰ এক্সট্ৰিম ভিৰ এক্সট্ৰিম অঁ আহি বহুখিনি ওপৰ পালোহি আৰু এতিয়াও আৰু বহুতখিনি যাবলৈ বাকী আছে মানে মোবাইলটো মাজে মাজে উলিয়াব ভয় লাগে যিটো বহুত বেছি ভিৰ তথাপিও যেতিয়া পাৰোঁ উলিয়াই আপোনালোকক ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া লৈছোঁ অলপমান নেমু পানী খাবলৈ কাৰণ অকণমান ভাগৰ লাগিছে যদিও ইমানকৈ ভাগৰটো অনুভৱ কৰিব পৰা হোৱা নাই যিহেতু মা কামাখ্যাক দৰ্শন কৰিবলৈ আহিছোঁ কামাখ্যা মন্দিৰত আৰু এতিয়া আৰু বহুতখিনি যাবলৈ আছে যাওঁ নেমু পানী অকণমান খাই লওঁ আধা দূৰ আহিলে আৰু আধা দূৰ যাবলৈ আছে আধাতকৈ কম আছে চাগে আধা আছে আধা আছে অকণমান এনাৰ্জিৰ প্ৰয়োজন হৈছে সেইকাৰণে আমি নেমু পানী আমি আহি পাই গ'লোহি ভিউ পইণ্ট মানে বহুতখিনি ওপৰত পালোহিয়ে চ' এতিয়া আৰু বেছি দূৰ যাবলৈ নাই আমাৰ
আৰু আমি আহি পাই গ'লোহি ওপৰত, যিখিনি জেগাত মানে দোকান যে ষ্টাৰ্ট হৈছে মানে সেইখিনি জেগা আহি পাই গ'লোহি। তাতে আহি দেখিছোঁ ইয়াতে দেখোন আৰু বেছি ভিৰহে মানে। আৰু এতিয়া আমাৰ টেনশ্যন হৈছে যে আমি চেণ্ডেল ক'ত ৰাখিম, যিহেতু অম্বুবাচী সময়ত প্ৰথমবাৰৰ কাৰণে আহিছোঁ, একেবাৰে আইডিয়া পোৱা নাছিলোঁ। চ' প্ৰথমে ভাবি আছোঁ বা চাই আছোঁ যে কোনে কেনেকৈ ক'ত থৈছে, কিন্তু তাৰপিছতে দোকান এখনে ক'লে যে ইয়াতে থ'ব পাৰিব, যেনেকৈ আমি কামাখ্যা মন্দিৰলৈ আহিলে থ'ব পাৰোঁ। তাতে থ'লোঁ, থোৱাৰ পিছত তাৰ পৰাই প্ৰসাদ ল'লোঁ, প্ৰসাদ লৈ পেলাই আমি এতিয়া গৈ আছোঁ কামাখ্যা মন্দিৰৰ ভিতৰলৈ। মন্দিৰত সোমোৱাৰ অকণমান আগৰ পৰা মানে য'ৰ পৰা আমি দেখি আছোঁ আমাৰ কামাখ্যা মন্দিৰৰ দুৱাৰখন, মানে মেইন দুৱাৰখন, তাৰ পৰা মানে 2টা লাইন কৰি দিছে, লেডিজ আৰু জেণ্টছৰ। আৰু সেইখিনি পাই পেলাই মনটো ইমান বেছি মানে ভাল লাগিছে ন, সেইটো মানে মই বুজাব নোৱাৰোঁ। এইফালে আমি লাইন লৈছোঁ ভিতৰত সেৱা কৰিব যাবৰ কাৰণে, আৰু ইয়াতে কিমান ভিৰ মানে। কিন্তু এটা কথা ক'ব লাগিব যে ইমান দূৰ আহিলোঁ অকণো মানে সেই সঁচাকৈ অনুভৱ নহ'লে। আৰু ইয়াতে আহি পেলাই মানে বিৰাট বেছি ভাল লাগিছে ন। ইয়াতে আহি পেলাই বহুত বেছি মানে ভাল লাগিছে ন, মানে সেই সুখকণ যে মই সঁচাকৈ আজি অনুভৱ কৰিছোঁ খোজকাঢ়ি আহি পেলাই। যিহেতু কামাখ্যা মন্দিৰৰ ভিতৰত ভিডিঅ' কৰা এলাউ নাই, গতিকে ভিডিঅ' কৰা নাই। তাৰপিছত আমি ওলাই আহিলোঁ, আৰু ওলাই আহি দেখিছোঁ মানে লাহে লাহে সন্ধিয়া নামিব লৈছে আৰু ভিৰ বেছিকৈ বাঢ়িহে গৈছে। কিন্তু জানেনে, যেতিয়াই সন্ধিয়া হ'ব লৈছে আৰু বেছি ভাল লাগিছে, কাৰণ লাইটেৰে ইমান ধুনীয়া কৰি ৰাখিছে নহয় কামাখ্যা মন্দিৰ ভাগ। এণ্ট্ৰি বেলেগ চাইডে হয় আৰু এক্সিট বেলেগ চাইডে হয়। এণ্ট্ৰিৰ ফালেতো বহুত মানে আছে চিকিউৰিটি, চ' সোমাওঁতে বহুত ভালকৈ পাৰিলোঁ। কিন্তু এক্সিটৰ ফালে কোনো নাছিলে কাৰণে মানে ইমান বেছি মানুহ আছিলে, ইমান বেছি ভিৰ হ'ল, সেইটো মই বুজাব নোৱাৰোঁ মানে। আৰু প্ৰথমবাৰৰ বাবে কামাখ্যা মন্দিৰৰ পৰা এইটো ৰাস্তা দি আহিছোঁ মানুহৰ ঘৰৰ মাজে মাজে। গমেই পোৱা নাছিলোঁ যে এনেকুৱাও ৰাস্তা আছিলে। চেণ্ডেলটো থোৱাত থলোঁ, কিন্তু এক্সিট বেলেগ ৰাস্তা দি হয়, গতিকে ইমানেই কনফিউজ হৈ গ'লোঁ কোনফালে সোমালোঁ কোনফালে ওলালোঁ। এতিয়া ক'ত চেণ্ডেল ৰাখিলোঁ সেইটোৱে ভাবি পোৱা নাই, আৰু আমি বিচাৰাত লাগি গ'লোঁ। আৰু ইমান ভিৰৰ মাজত চেণ্ডেল বিচাৰি বিচাৰি আমি দুইজনীয়ে হেৰাই গ'লোঁ। ইমান খেলি মেলি আহি কেনে হেৰাই গ'লোঁ, আকৌ সোমাই আহি আকৌ এতিয়া ওলাই আহিছোঁ। এই ভিৰৰ মাজত যে কেনেকৈ বিচাৰি পাম। যিহেতু নেটৱৰ্ক আছিলে, গতিকে ফোনৰ যোগেদিয়ে আমি বিচাৰি পালোঁ দুইজনীয়ে। আৰু যিহেতু যাওঁতে জেগাবোৰ চাই চাই গৈছিলোঁ, গতিকে এটা জেগাত আহি লগ হৈ ল'লোঁ। আমিতো ভাবিছিলোঁ আমি যাওঁতে বহুত ভিৰ হৈছিলে, কিন্তু নহয়, আমি উভতি আহোঁতে দেখিছোঁ যিসকল ভক্ত এতিয়া মন্দিৰলৈ যাব তেতিয়া দেখোন বেছিহে ভিৰ আছিলে। আমিতো অলপমান জেগাই পাইছিলোঁ যাবৰ কাৰণে, এতিয়াতো তেওঁলোকে যাবলৈও জেগা পোৱা নাছিলে, ইমানেই ভিৰ আছিলে। আৰু তাৰপিছতে প্ৰস্তুতিয়ে ল'লে ময়ূৰ পাখি। মাৰ আশীৰ্বাদত ধুনীয়াকৈ দৰ্শন কৰিলোঁ কামাখ্যা মন্দিৰ। আৰু এতিয়া আমি আহি পালোঁহি তললৈ। এতিয়া ইয়াৰ পৰা ওলাই যাম। বহুত যদিও ভিৰ আছিলে, বহুত যদিও দূৰ আছিলে, একেবাৰে অনুভৱ নহ'ল। চ' এতিয়া আমি ওলাই আহি তল পালোঁহি। এতিয়া আমি ৰুমলৈ গৈ আছোঁ। আগতে যেতিয়া শিলঘাট মেলা যাওঁ, তেতিয়া আমি হাতত মানে এনেকৈ মেহেন্দি লগাওঁ,
প্ৰস্তুতি লগাই আছে বিশ্বাস কৰ মোৰ মানে কিবা এটা অকেজন আছিলে হা এইটো লগাইছিলোঁ আৰু বহুত দিন হাত ধোৱা নাছিলোঁ বাচ্চাতে দেখা পালোহি ৰুম গতিকে ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আচলতে সকলোৰে কামাখ্যা মন্দিৰত গৈ ভাল লাগে গতিকে আমাৰ দুগৰাকীও বিৰাট বেছি ভাল লাগিলে আৰু মানে ক'ব গ'লে সেই সুখখন মানে যিখিনি পাইছোঁ নহয় সেইটো আৰু বুজাব নোৱাৰোঁ আৰু বাকী আমি যিটো সময়ত গ'লোঁ সেইখিনি সময় বিৰাট বেছি ভাল আছিলে বুলি ক'ব পাৰিম কাৰণ সেইখন সময়ত ভিৰ আছিল যদিও ইমান নাছিল বাট আহোঁতে যিখিনি মানে গৈ আছে মানে মন্দিৰৰ ফালে ইমান বেছি ভিৰ আছিল নহয় মানে ঠেলি ঠেলি গৈ আছে কিন্তু আমি সেইটো ভিৰ নাপালোঁ খালি এক্সিট কৰি পেলাই যেতিয়া ওলাই আহিছোঁ মন্দিৰৰ ভিতৰৰ পৰা তেতিয়াহে অলপমান আমি জাম পালোঁ মানে ভিৰ পালোঁ আৰু মানে ঠেলা হেঁচা বহুতখিনি পালোঁ যি কি নহওক অম্বুবাচীত যোৱাৰ আশা আছিলে এইবাৰ যোৱা মানে যাব পাৰিলোঁ যাব পৰা হ'লোঁ কিবা কিবি গতিকে বিৰাট ভাল লাগিলে আশা কৰোঁ মা কামাখ্যাই সকলোকে ভালে ৰাখক বাকী এতিয়া দেৰিও হৈছে 9টা বাজি গ'ল চ' ফ্ৰেছ হৈ কৰি লৈ ডিনাৰ জল্দি ৰেডি কৰিব লাগিব কাৰণ আজি প্ৰস্তুতি যাবগৈ তাই ৰাতি ট্ৰেইন আছে গতিকে এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ